BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। বিভিন্ন দাবী কাৰ্যকৰী কৰাৰ দাবীত সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা ঠিকাভিত্তিক NHM কৰ্মচাৰীসকলৰ 3দিনীয়া কৰ্মবিৰতি পালন। উল্লেখযোগ্য যে NHMৰ অধীনত ৰাজ্যৰ প্ৰায় 24,000 কৰ্মচাৰীয়ে 2006 চনৰ পৰা বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আছে যদিও চৰকাৰী চাকৰিয়াল হিচাপে স্থায়ী কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰি পালন কৰে কৰ্মবিৰতি কাৰ্যসূচী। আজি আমি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ NHM আছামৰ তৰফৰ পৰা যিটো 4, 5, 6 তাৰিখৰ যিটো কাৰ্যসূচী কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰিছিলে, তাৰ বাবে আমি ইয়াতে একত্ৰিত হৈছোঁ। নিজৰ নিজৰ ইনষ্টিটিউশ্যনত আমি থাকি পেলাই তাতে ছাইন কৰিছোঁ আৰু আমি কৰ্মৰ পৰা বিৰত হৈ পেলাই আমি বাহিৰতে এটা অৱস্থানত বহি আছোঁ। আমি প্ৰথম কথাটো হৈছে আমি MD মেডামক আমি দিয়া হৈছিলে, আল্টিমেটাম দিয়া হৈছিলে জানুৱাৰী 20 তাৰিখে আৰু 20 তাৰিখে আমাৰ কিছুমান দাবী উত্থাপন কৰি পেলাই এখন মেমৰেণ্ডাম দিয়া হৈছিলে। তাৰপিছত 1 মাহৰ আমি টাইম দিছিলোঁ। টাইম দিয়াৰ পিছত তেওঁলোকে কোনো ৰিপ্লাই নকৰিলে। ৰিপ্লাই নকৰাৰ কাৰণে আমি ফেব্ৰুৱাৰী 20 তাৰিখে আছিলে, ফেব্ৰুৱাৰী 20 তাৰিখে আমি গুৱাহাটী স্বচ্ছলত আমি এটা ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ। তাৰপিছত আমি তাতো আমাৰ মেমৰেণ্ডাম দিয়া হ'ল। তাৰপিছত আমি তেতিয়াই ঘোষণা কৰা হৈছিলে যে যদি আমাক একো ৰিপ্লাই নকৰে 1 সপ্তাহৰ ভিতৰত তেতিয়া আমাৰ এটা কৰ্মবিৰতি কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু তেওঁলোকে একো ৰিপ্লাই নকৰাৰ কাৰণে আমাৰ আজি 4, 5, 6 এই কাৰ্যসূচীটো লোৱা হৈছে। আৰু আমাৰ দাবীসমূহ আমি জনাব বিচাৰোঁ। আমাৰ দাবীসমূহ হ'ল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHM কৰ্মচাৰীসকলৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদ তথা নতুনকৈ স্থাপিত মেডিকেল কলেজ বা অন্যান্য যিখিনি চিকিৎসালয় আছে সেইখিনিত নিযুক্তি দিব লাগে। আৰু 2 নম্বৰ হ'ল চাকৰি নিয়মীয়া নোহোৱালৈকে NHM কৰ্মচাৰীসকলক যিটো 7th পে স্কেল সেইটোৰ আণ্ডাৰত আমাক পে দিব লাগে, দৰমহা দিব লাগে। আৰু যিখিনি ৰাজ্যিক কৰ্মচাৰীসকলে সা সুবিধা পাই আছে সেই সা সুবিধাখিনিও আমাক দিব লাগে। কাৰণ আমি এটা ন্যূনতম দৰমহাত আমি এটা কাম কৰি আছোঁ। আমি চৰকাৰী কৰ্মচাৰীসকলে যিমান কাম কৰি আছে আমি তাতকৈ বেছিয়ে কৰিছোঁ, কিন্তু আমি কাম কম কৰা নাই। গতিকে আমি বিচাৰিছোঁ আমাৰ সেই দাবীসমূহ মানি ল'ব লাগে। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সমহাৰত আমাৰ সমকামৰ সমদৰমহা যিটো আমাৰ দাবী আগৰ পৰা উত্থাপন হৈ আছে সেই দাবীটো আমাৰ পূৰণ কৰিব লাগে। আৰু সেইটো আমাৰ উচ্চতম ন্যায়ালয়ে 2013 আৰু 2013ত এটা দিছিলে, ভাৰ্ডিক্ট দিছিলে। সেইটোৰ আণ্ডাৰত আমি আপিল কৰি আছোঁ, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। আৰু আমি দেখিছিলোঁ 2016ত আমাক এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী তেখেতে তেতিয়াই কৈছিলে, নিৰ্বাচনৰ হেৰিয়তো আছিলে, তেতিয়া কৈছিলে যে যিখিনি সৰ্বশিক্ষাৰ অধীনত কৰ্মচাৰী কণ্ট্ৰেকচুৱেল আছে আৰু যিটো আমাৰ NHMৰ কৰ্মচাৰী আছে তেওঁলোকক মানে যেতিয়ালৈকে দৰমহা মানে নিয়মীয়া নহয় তেতিয়ালৈকে আমাক দৰমহাটো 7th পে স্কেলত দিম বুলি ঘোষণা কৰিছিলে। কিন্তু আমি পৰৱৰ্তী সময়ত দেখিলোঁ যিটো সৰ্বশিক্ষা যিখিনি কৰ্মচাৰী আছিলে তেওঁলোকৰ ক্ষেত্ৰত এটা বেলেগ ৰূপ ল'লে, তেওঁলোকক সেইখিনি সুবিধা দি দিলে, কিন্তু আমাৰ NHM কৰ্মচাৰীসকলক তেওঁলোকে একো গুৰুত্ব নিদিলে। গতিকে আমি উপায়হীন হৈ পেলাই আমি এতিয়া আকৌ এই পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে। উল্লেখযোগ্য যে দেশখনৰ কেইবাখনো ৰাজ্যই এই কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰে যদিও অসমত চাকৰি নিয়মীয়া কৰাৰ দূৰৰে কথা 7ম দৰমহা আয়োগৰ মতে দৰমহা দিয়াৰ কথা ঘোষণা কৰিও সেয়া কাৰ্যকৰী কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে সন্থাটিয়ে, যাৰ বাবে কৰ্মচাৰীসকলে কৰ্মবিৰতি কৰিবলৈ বাধ্য হয়।
আমি NRSM কৰ্মচাৰীসকলে আজি 3 দিনীয়া যি কৰ্মবিৰতি আমি কৰিছোঁ সেইখিনি আমি অতি দুখেৰেহে কৰিছোঁ কাৰণ আমি কৰ্ম কৰাৰ মানুহ আৰু কৰ্মবিৰতি কৰিছোঁ আমি কৰিবলৈ বাধ্য হৈ গৈছোঁ আজি 2006 চনৰ পৰা আমি 1997ত পাছ কৰা আমি NM হয় আৰু তেতিয়াৰ পৰাই আমি বহুত দিন আমাৰ পোষ্টিং বন্ধ হৈ আছিলে তাৰপিছত 2006 চনত আমাৰ পোষ্টিং খোলাৰ পিছত আমি NRSMত জইন কৰিলোঁ তেতিয়া প্ৰথম দৰমহা আছিলে আমাৰ 5,000 সেই 5,000ৰ পৰা আমি হ'ব পৰ্যায়ক্ৰমে হ'ব বুলি বহুত আশাৰে আজি অত বছৰে আমি কাম কৰি থাকিলোঁ কিন্তু আজিলৈকে আমাৰ আগত যিখিনি হৈছিলে তেতিয়া মানে ট্ৰেইনিং পাছ কৰাৰ পিছতে আমাক পৰ্যায়ক্ৰমে পোষ্টিং দি দিছিলে বুলি আমি কোৱা শুনিছিলোঁ কিন্তু আমি যেতিয়া পাছ কৰিলোঁ তাৰপিছত আকৌ আমাক একেটা কামৰে আকৌ আমাৰ এণ্ট্ৰেঞ্চ পাতিবলগীয়া হ'ল আৰু সেই এণ্ট্ৰেঞ্চ মতে দিলে এইটো পোষ্টিং দিলে আৰু আমি তেতিয়াৰ পৰাই থাকি গৈ পেলাই আজি আমি যিখিনি ভুগিছোঁ যে আমাৰ কম পইচাতে আমাক বহুতখিনি যিখিনি কৰিবলগীয়া কাম আমি অধিক কম পইচাতে কৰি আছোঁ আৰু একেই কাম সমকামৰ সম অধিকাৰ নিদি পেলাই একেই কামৰ কাৰণে আৰু এগৰাকীয়ে লগতে কাম কৰে তেওঁলোকেওতো আমাতকৈ 3 গুণ বেছি দৰমহা পায় আমি তেওঁলোকক পোৱাৰ কাৰণে বেছি দেখা নাই কিন্তু আমি আমাৰ যিখিনি পাইছোঁ সেইখিনি আমাক নুজুৰে গতিকে আমি চৰকাৰক অনুৰোধ কৰি কৈছোঁ যে আমি যিমানখিনি ভুগিলোঁ আৰু যাতে আমাক ভুগিবলৈ নিদিয়ে আৰু আমাৰ ল'ৰা ছোৱালী পঢ়ুৱাব লাগে নিজৰ স্বাস্থ্যৰ কথা আছে আমাৰ PF নিদিলে আমাৰ ৰিটায়াৰ হ'লে কি হ'ব তাকো নিদিলে আমাৰ বয়স বহুত বেছি বয়স হৈ গ'ল এতিয়া আমাৰ যিখিনি পৰ্যায়ক্ৰমে চৰকাৰে পাৰে আমাক নিয়মীয়াকৰণ কৰিব লাগে আৰু সমকামৰ সম দৰমহা দিব লাগে আৰু সেইটো আমি যথেষ্ট কষ্ট কৰিছোঁ আমি ঘৰত আনকি নিজৰ ল'ৰা ছোৱালীক আওকাণ কৰি পেলাই আমি গাঁৱে ভূঞে গৈ পেলাই ক'ভিডৰ সময়ত যথেষ্ট কষ্ট কৰিছোঁ আমি বোকা পানী খচি ক'ভিডৰ সময়তটো বাদেই এতিয়াও আমাৰ গাঁও অঞ্চলত আমি যিবিলাক অঞ্চলত কাম কৰোঁ সেইবিলাক অঞ্চল আমাৰ ৰাস্তা পকা নহয় আমি বহুত কষ্ট কৰি পেলাই আমি দিনে ৰাতিয়ে কাম কৰি আছোঁ যেতিয়াই মাতে আমি তেতিয়াই গৈছোঁ আমাৰ শিশুসকলক আমি ভেকচিন কৰিছোঁ গৰ্ভৱতীসকলক আমি বহুতখিনি আমি ছাৰ্ভিচ দিছোঁ সেইখিনি আমি যিমানখিনি আমাৰ সামৰ্থ্য অনুযায়ী আমি কোনো গাফিলতি কৰা নাই তাৰ কাৰণে আমি কষ্ট কৰিছোঁ আৰু সেইটো কাৰণে আমাকো চকু মেলি চাওক আৰু আমাকো আমাৰ ল'ৰা ছোৱালীবিলাককো যে ভাল হ'ব লাগে সেইখিনি কথা ভাবক আমি পইচা নহ'লে আমি একো কৰিব নোৱাৰোঁ ল'ৰা ছোৱালী ভালকৈ পঢ়ুৱাব নোৱাৰোঁ নিজৰ পৰিয়াল পুহিব নোৱাৰোঁ ঘৰৰ অকল আমি খালে নহয় আমাৰ গোটেই পৰিয়ালটোৱে আমাৰ ওপৰতে বহুত এনেকুৱা কিছুমান বহুত NM আছে যাৰ হাজবেণ্ডেও চাকৰি নকৰে আৰু এই পইচাকেইটাৰে এখন ঘৰ চলিব লাগে আৰু সেই পইচাকেইটাৰে আমাৰ 15 দিন চলাৰ পিছত আমাৰ হাহাকাৰ হৈ যায় গতিকে আমি চৰকাৰত অনুৰোধ কৰিছোঁ যে আমাক উচিত পইচা দি পেলাই আমাক সমকামৰ সম দৰমহা দিয়ক আৰু আমাৰ ভৱিষ্যত নিশ্চয়তা কৰক শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।